Good morning, guys. Welcome back to my YouTube channel. মোৰ মমিতা ছোৱালীলৈ সকলোকে স্বাগত জনালোঁ। আজি কি কয় 31st ডিচেম্বৰ বুলি সেইকাৰণে মই ভাবিলোঁ যে একো যদিও নাই তেতিয়াহ'লে বনাই লওঁ দিয়ক ভিডিঅ' কিবা এটা ওলাই যাব দিয়ক দিনটাৰ ভিতৰত মই আজি কি কৰোঁ নকৰোঁ হয় ন। সেইকাৰণে জাষ্ট উঠি কিনে মোবাইলটো উঠাই লৈ কিনে ষ্টাৰ্ট কৰি দিলোঁ আৰু আজিৰ দিনটোৰ ব্লগ আৰু বাইদেৱে যোৱাকালি এখন ব্লগ কি কয় আপলোড কৰি দিলোঁ আপোনালোকক বা কেনেকুৱা লাগিছে হোপ চ' ভালে লাগে দিয়ক। সেয়ে আৰু নতুন বছৰৰ কিবা এটা ষ্টাৰ্টিং কৰিব লাগে ন। সেইকাৰণে ভাবিলোঁ এইটো ভিডিঅ' নতুন বছৰতে যাব বিকজ আজি বনাই আছোঁ ন, কালি 1 তাৰিখ পৰিব অবভিয়াছলি। সেয়ে আৰু বাকী কি ক'ম আজিৰ দিনটোত কি কৰোঁ আপোনালোকে চাব আৰু হোপ চ' এইটো ভিডিঅ' যেন ভালে লাগি যায়। সেয়ে আৰু বৰ হালত দেখি কিনে আপোনালোকে গমেই পাইছে নাক চাক পূৰা বন্ধ হৈ কিনে ইমান ঠাণ্ডা দিছে। আপোনালোকৰ ক'ত কিমান ঠাণ্ডা দিছে আপোনালোকে ক'ৰ পৰা চাই আছে প্লিজ কমেণ্ট কৰি জনাব। মোকো ভাল লাগে ন ক'ত মোৰ ভিডিঅ'টো গ'ল। মই কি কয় আপলোড কৰি দিওঁ ঠিকে, কিন্তু কমেণ্টছবিলাক আহিলে ভাল লাগে ন। এনেকুৱা নাভাবিব যে মই ৰিপ্লাই নকৰিম, কৰিম অবভিয়াছলি, কিয় নকৰিম। আপোনালোকে মোৰ কি কয় ভিডিঅ' চাই কিনে যদি কি কয় মোক কমেণ্ট কৰে মই অবভিয়াছলি ভাল পাম হয় ন। আপোনালোকে প্লিজ কমেণ্ট কৰিব, লগতে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি পোৱা নাই ভিডিঅ'টো চাই কিনে ছাবস্ক্ৰাইবো কৰি দিব হয় ন। নতুন বছৰো আহি আছে, ভাল ষ্টাৰ্টিং কৰি দিয়ক আপোনালোকৰ সৈতে। আগলৈ চাই থাকক কি কৰিব লাগা মামা আমাৰ ফ্ৰেণ্ডছ গিলানক গুড মৰ্ণিং কওক। গুড মৰ্ণিং। গুড মৰ্ণিং। গাইজ প্ৰথম কাম হ'ল মোবাইলটো চাৰ্জ দিব লাগে। সেয়ে আৰু কৰি আছোঁ দিয়ক। লওঁ চাৰ্জাৰটো। দুটা চাৰ্জাৰ থাকিলে এই অৱস্থা হয় ন, লওঁতে অসুবিধা। আৰু এখন হাত দি কেতিয়াও মোৰ চাৰ্জাৰ ভালকৈ নোলাবই, এটা পৰিব আৰু এতিয়া হ'ব। মই বস্তু ভালকৈ এতিয়া মোবাইলটো চাৰ্জত দিওঁ। ৰাতিপুৱা উঠি এই কাম হয় ন, মোবাইল ৰাতি বেলিকাত কিবা চোৱা হয়, তাৰপিছত ৰাতিপুৱা মোবাইলটো হোৱা হয়। চাৰ্জ দিব লাগে ন, আৰু লাইটৰটো আপোনালোকে গমে পায় কেনেকুৱা অৱস্থা। এখন হাতেদি ভিডিঅ' শ্বুট আৰু এখন হাতেদি চাৰ্জ দিব, মাল্টি টেলেণ্টেড। হৈ গ'ল মোৰ মোবাইল চাৰ্জত দি দিলোঁ। এতিয়া মই ফটাকছে যাই কিনে ফ্ৰেছন আপ হৈ আহোঁ। আপোনালোকৰ লগত লগ পাই আছোঁ নতুন লুকত, মানে ফ্ৰেছ হৈ কিনে। প্ৰথমতে চাফা কৰিব লাগিব হয় ন, তাৰপিছতহে যাম লগত চাফা কৰিব। মোৰ লগত আপোনালোকক আজি চাফা কৰি লওক। তো গাইজ চাফা চুফা হৈ গ'ল, যোনটো মোৰ ডেইলি কাম থাকে। মই গম পাওঁ যে লেটকৈ উঠিলে লেট হ'ব, কিন্তু এনেই এলেহুৱা আৰু যাতে ঠাণ্ডা দিন উঠিব একেবাৰে মন নাযায়। সেই আৰু এতিয়া পূৰা চাফা চুফা হৈ গ'ল মোৰ ৰুমটো গোটেইখিনি। তো এতিয়া পইচা লাভ পাই আছোঁ দিয়ক। বাহিৰৰ নজাৰতে দেখি লওক আপোনালোকে, ৰ'দটো উঠাই লাগি আছে। What a beautiful morning! 10টা বজাত উঠিয়ে what a beautiful morning মানে চাওকচোন কিনো কথা কয়। ঠাণ্ডাৰ দিনত ৰ'দ উঠা দেখা পালে এনেকুৱা লাগে কি বাহ। গাইজ ফ্ৰেছ হৈ কিনে পূৰা কি ক'ম, সেয়ে আৰু ফ্ৰেছ হৈ কিনে পূৰা একদম আহি গ'লোঁ। এতিয়া কি কয় ব্ৰেকফাষ্ট কৰিম।
ব্ৰেকফাষ্ট কৰাৰ আগতে ব্ৰেকফাষ্ট বনাব লাগিব, তাৰপিছতহে খাব পাৰিম। বিকজ কি কয় এনেও বনাও দিয়ক। মা আজি কি কয় মৰ্ণিঙতে থেৰাপি চেণ্টাৰত গ'ল। আপোনালোকক কৈছিলোঁ নহয়, দেখাইছিলোঁ দিয়ক এটা ভিডিঅ'ত যে থেৰাপি চেণ্টাৰত তাতে ফ্ৰী কষ্ট চলি আছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড আপোনালোকে প্লিজ যাব। মাহঁতেও বহুত হেল্থত ইম্প্ৰুভ পাইছে আৰু মই নিজেও দেখিছোঁ দিয়ক। তো কোনো হাৰ্মফুল কোনো কি একো নাই, চব যাব। বহুত বুঢ়া মানুহ আহে, কি কয় মাহঁতৰ নিচিনা বয়সৰ মানুহবিলাকেও যায় তাতে। চ' আপোনালোকেও যদি ইচ্ছা আছে আপোনালোকে প্লিজ ভিজিট কৰিব। লোকেশ্যনটো হ'ল CK ষ্টেডিয়ামটো আছে নহয়, বঙাইগাঁও ষ্টেডিয়ামটো, তাতে CK হোটেলৰ সেইফালে অপজিটত মই দেখাইছিলোঁ দিয়ক এটা ভিডিঅ'ত। আপোনালোকে প্লিজ সেইটো ভিডিঅ' চেকআউট কৰিব। লাগিলে মই সেইটো ভিডিঅ' লিংক আপোনালোকক দি দিম, আপোনালোকে তাতে যাই কিনে চেকআউট কৰি ল'ব। আৰু আপোনালোকে প্লিজ ভিজিট কৰিব, আপোনাৰ হেল্থটোও ভাল থাকিব। তো চব কিছু ভাল থাকিব। আমাৰ হেল্থটো মেইন ন, হেল্থ যদি ভাল থাকে তেতিয়াহ'লে চব কিছু ভাল লাগে হয় ন। তাতে আৰু নতুন বছৰ আহি আছে, তো বেছিকৈ ভাল হ'ব লাগিব হয় ন। চ' সেই আৰু বলক এতিয়া মোৰ লগত ব্ৰেকফাষ্ট কৰি লওঁ, আগত বনাই লওঁ, তাৰপিছত কৰিম। তো গাইজ কিচেনত আহি গ'লোঁ। এতিয়া কি বনাওঁ দেখাইছোঁ দিয়ক। মা ইয়াতে এইফালে মানে স্পেচিয়েলি আজি হ'ব ব্ৰেকফাষ্ট কৰিম। মই ভাবিলোঁ, মই ভবা নাছিলোঁ ন যে মানে মা নাথাকিব বুলি কথা। এইকাৰণে ভাবিছিলোঁ যে ৰাতি বেলিকাতে মাক কৈছিলোঁ বুটৰ কিটো ভিজাই ৰাখিব বুলি কথা। সেইকাৰণে ৰাতিপুৱা সুবিধা হয়, ডাঙৰ হৈ যায়। চ' সেইকাৰণে কি কয় আজি মোৰ নিজৰ ক্লাছ নাই, ভাবিছিলোঁ যে আজি কি কয় মাৰ লগত পূৰা ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিম। চেড কথা যে দুখ লগা কথা যে কি কয় মাৰ আজি আছিল, মই পাহৰি গৈছিলোঁ মৰ্ণিং ভাগত। চ' সেই আৰু মই নিজে বনাই কিনে নিজে খাব লাগিব। চ' বলক আপোনালোকেও মোৰ লগত থাকক, তেতিয়াহ'লে ভাল লাগিব, কোম্পেনী পাই যাম। অকলে বেয়া লাগে ন। বলক ষ্টাৰ্ট কৰোঁ। আপোনালোকক দেখাই আছোঁ। এইটো হ'ল মই কিচেনত আহিছোঁ আৰু আলু নহ'ব মানে চব্জি এইটো হ'ব পাৰে নেকি। তো এইটো ইয়াতে আলু ভাজি আগত কৰি লওঁ অলপমান সিদ্ধ আৰু এইটো হ'ল মেইন ইনগ্ৰেডিয়েণ্ট। তো গাইছ আপোনালোকে ভাবি আছে ন যে এইখন কাপোৰ মূৰত কিয় দিছিলোঁ। বিকজ ইয়াতে এটা ট্ৰিক আছে। আপোনালোকে যদি কিচেনত কাম কৰে তেতিয়াহ'লে না মূৰত কি কয় কাপোৰ এখন দি ল'ব। বিকজ তাৰে ওপৰত যোনটো ৱেলি ভাৱ আহি যায় ন, তো সেইটো অলপমান মূৰত লাগি যায়। তো চুলিখিনি পূৰা ৱেলি হৈ যায়। পিছত যদি ষ্টাইল কৰিব খোজে ক'ৰবাত বাহিৰত যাব কাৰণে তেতিয়াহ'লে ফ্লপ হৈ যায়। চ' সেইকাৰণে কাপোৰ এখন ল'ব, মূৰত দি দিব।
আপোনালোকে যদি আগতে জানে এইটো ট্ৰিক ক'ব, আৰু কোনে নাজানে এইটো ভিডিঅ' চাই কিনে গম পাই যাব আজিৰ ভিডিঅ'টো, হয় ন? চ' বাকীখিনি হৈ গ'ল, গোটেইখিনি পানী দি দিলোঁ। এতিয়া খালি হ'ব বাকী আছে আৰু খাব বাকী আছে, ভোক বহুত লাগিছে। পানী লেতেৰা বুলি নাভাবিব, বুটৰ যোনটো পানী আছিল সেইটো গলি কিনে এইটো কালাৰটোতো এনেকুৱা ব্লেক হৈ যায় ন, চ' সেইকাৰণে এইটো ব্লেক পানী ওলাইছে। আৰু এইটো পানী পেলাই নিদিব, সেইটো পানীতে টেষ্টিটো লুকাই আছে। চ' অলপ দিছোঁ, অলপ ৰাখি দিছোঁ। এতিয়া গোটেইখিনি হোৱাৰ পাছত আপোনালোকক লগ পাই আছোঁ। তো গাইজ, আজিতো 31st ডিচেম্বৰ। কাৰ কি প্লেন আছে প্লিজ কমেণ্ট কৰি জনাব। আৰু যোনদিনাখন এইটো ভিডিঅ' যাব সেইদিনাখনতো পাৰ্টি চাৰ্টি কৰি কিনে পূৰা ঘুমতে মস্তি হৈ থাকিব, হয় ন? তো যোনে কি কয় ক'ত কি পাৰ্টি কৰিলে, কেনেকৈ 31st জানুৱাৰী 31st ডিচেম্বৰ পালন কৰিলে ক'ব গ'লে, অভিয়াছলি বছৰৰ লাষ্ট ন? তো সেয়ে আৰু কোনে কেনেকৈ চেলিব্ৰেট কৰিলে প্লিজ কমেণ্ট কৰি জনাব। মোৰতো এনেকুৱাই ইমান টাইমলৈকে এনেকুৱাই যাই আছে, পিছত নাজানো কি কৰোঁ। চ' আজিৰ দিনটো ক'ব গ'লে মোৰ ডেইলি ৰুটিনত কি কৰোঁ নকৰোঁ অলপমান বেলেগো হ'ব পাৰে, ডেইলিতো একে নহয় ন? কেতিয়াবা টাইম নাথাকে, কেতিয়াবা টাইম নিমিলে, এই আৰু। চ' এতিয়ালৈকে এইখিনি চলি আছে, পিছত যদি কিবা বেলেগ থাকে তেতিয়াহ'লে আপোনালোকেও দেখা পাব, ময়ো কৰিম। হোপ চ' যেন আজিৰ লাষ্ট বছৰৰ এণ্ডিংটো ভালে গুচি যায়, আপোনালোকৰো গুচি যায় ভালে। আৰু নতুন বছৰত ভালে আমন্ত্ৰণ কৰোঁ আমি সকলো মিলিয়ে, হয় ন? তো আগলৈ চাই থাকক। মোৰ পূৰা টোটেল ৰেডি হৈ গ'ল মোৰ ব্ৰেকফাষ্ট। চ' ইফালে পূৰা চিকচিকাকৈ থৈ দিলোঁ, বিকজ মাৰ কিচেন যদি একবাৰ লেতেৰা হ'ব লাগে তেতিয়াহ'লে অৱস্থা মোৰে নষ্ট হৈ যায়। আগতে হৈ গৈছিল দিয়ক, বিকজ এইকেইটি চাফা কৰি কিনে এতিয়া খাওঁ। তো গাইজ খাই লাই কিনে পূৰা একদম টেষ্টি আছিল দিয়ক। নিজে বনাইছোঁ, নিজে টেষ্টি বুলি কওঁ। অভিয়াছলি ভাল লাগিল খাই কিনে, পূৰা ব্ৰেকফাষ্ট কৰি কিনে পূৰা এতিয়া ৰ'দৰ মজা লৈ আছোঁ। পূৰা চানটো মোৰ চেহেৰাত আহি গৈছে ন, পূৰা য়েল্ল' দেখা পাই আছে। চ' এটা কথা ক'ব কাৰণে বহিলোঁ আৰু এতিয়া আৰু কি কৰোঁ, কি প্লেন এতিয়ালৈকে একো হোৱা নাই, আছোঁ আৰু এতিয়া এনে থাকিম। কথাটো হ'ল কি, এটা কথা মোৰ এই ৰান্ধোতে মোৰ এটা কথা মনত পৰিল খাই থকাৰ টাইমত, তো ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। খাই কিনে ঠাণ্ডা লাগি গ'ল ন, সেইকাৰণে পূৰা চাদৰ উৰি ৰ'লোঁ মাৰ। চ' কথাটো হ'ল কি, মই এটা কথা ভাবিলোঁ যে আমি যে নিজে কওঁ যে বোলে ট্ৰাই কৰিলে বহুত কিছু হয়। অভিয়াছলি লাইফত কেতিয়াবা যদি আপোনালোকক এনেকুৱা লাগে যে বোলে মই ট্ৰাই কৰি নহৈ আছে, নকৰোঁ নেকি, বাদেই দিওঁ নেকি, তো এইবিলাক কেতিয়াও নকৰিব। ট্ৰাই কৰাৰ পিছত আপোনালোকে যোনটো সান্তনা পাব আৰু নিজৰ কামটো নিজে কৰিব চেষ্টা কৰিব, বেলেগৰ ওপৰত দাবী দি কিনে যে বোলে তাৰ কাৰণে মোৰ কামটো নহ'ল। আমি যদি নিজে ট্ৰাই নকৰোঁ, হয় ন, নিজে যদি ট্ৰাই নকৰোঁ তেতিয়াহ'লে কামটো কেনেকৈ হ'ব? বেলেগতো ফৰ গ্ৰেণ্টেড ল'ব না, সেই তাৰ কাম মই কৰি কিনে কিনো লাভ হ'ব মোৰ, হয় ন? আৰু আজিকালি দুনিয়াত চবে বেছিভাগে টকাৰ কাৰণেই কাম কৰে, যে তাৰ কামটো যদি কৰিব, এনে আজিকালি দুনিয়াত কোনেও কাম কৰি নেদে। চ' বেটাৰ অপশ্যন কি, নিজৰ কাম নিজে কৰিব লাগে। আৰু নিজৰ কাম কৰি কিনে যোনটো সান্তনা লাগে সেইটো একমাত্ৰ আপোনালোকে যেতিয়া সেইটো কাম কৰি পাব, যোনে কৰি পায় সেইটোতো গমেই পায়, আৰু যোনে এতিয়ালৈকে কৰি পোৱা নাই তো সেইবিলাকেতো গমেই পায় কি কেনেকুৱা ফিল হয়। তো যোনে কৰি পোৱা নাই এতিয়াই কৰি ল'ব আৰু কৰিব ট্ৰাই কৰিব, একবাৰতে অভিয়াছলি নহয়। তো যদি কিবা এটা বস্তু বা আমি নাজানি আছোঁ, ইউটিউব আছে অভিয়াছলি, আৰু গুগল আছে, আমি চব ৰেফাৰেঞ্চ হিচাপে সিহঁতক ল'ব পাৰোঁ, হয় ন? চ' সেইকাৰণে নিজৰ কামটো নিজে পৰাপক্ষত কৰিব আপোনালোকে চেষ্টা কৰিব। এইটো কথা এনে মাইণ্ডত আহিল ন, সেইকাৰণে আপোনালোকক ভাবিলোঁ যে শ্বেয়াৰ কৰোঁ। চ' সেয়ে আৰু আপোনালোকে কোনটো এইটো কথাত এগ্ৰী কৰে নে নকৰে প্লিজ কমেণ্ট কৰি জনাব। আৰু সেয়ে আৰু বাকীনো কি ক'ম, এতিয়া আৰু কৰিব লগা একো নাই মোৰ। তো এট দ্য লাষ্ট পইণ্টত সেইটোৱে ক'ম যে নিজৰ কামটো নিজে কৰিলে যোনটো সুখী আপোনালোকে মনৰ পৰা পাব, বেলেগৰ দ্বাৰা কামটো কৰিলে সেইটো নাপাব।
বিকজ আমি নিজে জানো নিজে কৰি কিনে সেইটো কি হ'ব কি নহ'ব। যদি কিবা উল্টা পুল্টা হয় অবভিয়াছলি আছে ন দেখাই দিবলগীয়া মানুহ, কিন্তু আমিতো নিজেই কৰিলোঁ হয় ন। তো সেয়ে আৰু বাকী এইটো ভিডিঅ' আজি 31 ডিচেম্বৰ স্পেচিয়েল বুলিয়ে ক'ব পাৰিম। এই আৰু বাকী কি কয় চবতকৈ কথাটো হ'ল কি আমাৰ 8 জানুৱাৰীত যে নিউ ক্লাছ অপেনিং হ'ব আমাৰ ডান্স ক্লাছৰ, কৈছিলোঁ নহয়। তো এতিয়ালৈকে হোৱা নাই দিয়ক। চ' যিখিনি মানুহ হৈছিল সেইখিনি মানে কালাৰিং চলি আছে। ভালকৈ হোৱাটোতো সেইটো 8 জানুৱাৰীত অপেনিং হ'ব, তেতিয়াতো আপোনালোকক ভালকৈ দেখামেই। গাইজ মা অলপ আগতে ফোন কৰিল, আহোঁতে বোলে লেট হ'ব, সেইকাৰণে ভাত মোকে বনাব ক'ল। চ' এই আৰু ভাত বনোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। কিনো দেখাম, কি ৰেচিপি কৰোঁ, ইমান খাছ নহয়, শ্বৰ্টকাট কৰিম। 31 অবভিয়াছলি আপোনালোকে ভাবি আছে যে কিবা স্পেচিয়েল হ'ব, নাই খাব লগা কোনো মানুহে নাই, কিনো স্পেচিয়েল কৰিম আৰু হয় ন। চ' সেইকাৰণে এতিয়া কিটচেনত যাওঁ, ভাত চাত ৰান্ধোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ, তেতিয়াই একেবাৰে দেখাম কি বনালোঁ হয় ন। গাইজ ৰন্ধা বঢ়া একেবাৰে হৈ গ'ল আধা ঘণ্টাতে, বিকজ স্পেচিয়েল একো নাছিল, দালি আলু ভাজি বনালোঁ, বাছ হৈ গ'ল। আৰু তাতে ৰাতিপুৱা সেই ব্ৰেকফাষ্টত যোনটো ঘুগুনি বনাইছোঁ সেইটো দি হৈ যাব। চ' মা এতিয়ালৈকে আহি পোৱা নাই, মা আহিলে একেলগত খাম দিয়ক। তো গাইজ মা আহি গ'ল, এতিয়া আমি খানা দানা ষ্টাৰ্ট কৰিলোঁ। আৰু ইফালে মোৰ ফেভৰেট চিৰিয়েল চলি আছে। আপোনালোকে কোনে ভাল পায় এইখন চিৰিয়েল চাই কিনে দেখিয়ে পাই আছে, গমে পাই আছে হয় ন। তো ইফালে স্পেচিয়েল একো নাই, বাছ এটা সৰু স্পেচিয়েল কৰিবৰ কাৰণে ডিম অমলেট কৰিলোঁ। চ' সেই আৰু খাই লোৱাৰ পিছত লগ পাই আছোঁ। গাইজ খানা দানা হৈ গ'ল, এতিয়া ৰিলেক্স টাইম। গাইজ ভাবিলোঁ অলপমান ইভিনিং দিনটোৱে আৰু একো নকলোঁ, সেই অকলে পাৰ্টি কৰিলোঁ ঘৰতে, কি কয় টিভিত গানটো লগাই কিনে। চ' সেই আৰু তাৰপিছত আৰু একো কৰা নাই, ৰিলেক্স হোৱাৰ কথা ক'লোঁ। তাৰপিছত আজিৰ দিনটোত আৰু কোনেনো ৰিলেক্স কৰে হয় ন। চ' সেইকাৰণে ৰেডি চেডি হৈ কিনে ওলালোঁ, বাহিৰত যাওঁ, চাওঁ কি কৰোঁ, আপোনালোককো দেখাম, লগ পাইছোঁ দিয়ক। গাইজ বিশালৰ পৰা ওলাই কিনে ইয়াতে সেইটো চাহ টাপৰি নিচিনা পুৰা একদম কাপ নুডলছ চলি আছে, এনেকা মছলাত কাপ নুডলছ, মজা। এনজয় কৰি আছোঁ 31 ডিচেম্বৰ। একো প্লেন কৰা নাছিলোঁ, আপোনালোকে যদি প্লেন কৰে আগতে নকৰিব, বিকজ প্লেন কৰিলে একো কাম নহয়। এনেও বহুত ঠাণ্ডাত গৰম মাকৈ বুলিয়ে কয় ন। খাই আছোঁ, মজা লৈ আছোঁ, খাই লওক।
চাওঁ কাপোৰ তো গাইছ হৈ গ'ল আমাৰ ইভিনিং যি কয় হৈ গ'ল বুলি কথা তো সেই বাকী এতিয়া সব কিছু হৈ যোৱাৰ পিছত পেট পূজা থাকে তো অবভিয়াছলি এতিয়া পেট পূজা কৰিব যাম 31 ডিচেম্বৰ আমাৰ বিগিন হোৱাৰ পাছত এতিয়া খতম হ'বলৈ আৰম্ভ হৈছে তো আগলৈ চাই থাকক গাইছ ঘৰত আহি গ'লোঁ আজিৰ পাৰ্টি তেনেকুৱাই হ'ল চ' আপোনালোকে দেখা পালে খাই হৈ বাহিৰত এই মোৰ 31st এনেকৈ মই বিতালোঁ বেলেগৰতো বহুত মস্তি তো গাইছ কালি ৰাতি বেলিকাত মই এণ্ডিং ল'ব পৰা নাছিলোঁ বিকজ ষ্ট'ৰেজ একদম ফুল হৈ গৈছিল সেইকাৰণে এতিয়া এডিট কৰা লাষ্ট টাৰ্কি হৈ গৈছে এডিট অলপ আছে এইটো এণ্ডিং লৈ কিনে এডিট কৰি কিনে কেইদিন পিছত আপলোড কৰি দিম দিয়ক বিকজ আৰু অলপমান কাম আছে চ' সেই আৰু বাকী কিনো ক'ম 31 ডিচেম্বৰ মোৰ সেনেকুৱাই গুচি গ'ল সকলোকে হেপী নিউ ইয়াৰ মোৰ ফালৰ পৰা মোৰ ইউটিউব ফেমিলিলৈ সকলোকে হেপী নিউ ইয়াৰ আৰু আগন্তুক যাই কিনে যেন ভালে ভালে গোটেইখিনি বছৰ আমি একেলগতে ভালকৈ বিতাওঁ আৰু যোনে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি পোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো ভিডিঅ' আৰু ব্লগটো যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে পাহৰি নাযাব আৰু ইনষ্টাত ফ'ল' কৰিব একেবাৰে পাহৰি নাযাব আৰু আজিৰ কাৰণে বাই বাই টাটা